সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত গ্ৰন্থৰ সুবাস সংঘাতৰ বিপৰীতে বৌদ্ধিক বাতাবৰণ সৃষ্টিৰ অনন্য প্ৰয়াস উৰিয়ামঘাট বুলিলেই সততেই মনলৈ আহে নগাৰ আগ্ৰাসন অসম আৰু নাগালেণ্ডৰ মাজত সংঘাতৰ প্ৰতিচ্ছবিয়ে ভাহি থাকে ৰাইজৰ মনত কিন্তু এইবাৰ গ্ৰন্থৰ আন্দোলনৰ জৰিয়তে উক্ত প্ৰতিচ্ছবি আঁতৰ কৰিবলৈ চেষ্টা কৰিছে উৰিয়ামঘাটৰ বৌদ্ধিক মহল তথা স্থানীয় দল সংগঠনে উৰিয়ামঘাটৰ সামগ্ৰিক এটা পৰিচয় যদি কোনোবাই জানে সেয়া হয়তো বহুলভাৱে চৰ্চিত হোৱা উৰিয়ামঘাট অঞ্চল কেৱল সন্ত্ৰাসিত অঞ্চল বহু দিশৰ পৰা এই অঞ্চলটো মানে খুবেই পিছপৰা অঞ্চল বা সকলো ফালৰ পৰাই অনুন্নয়নৰ এটা দিশৰ এটা প্ৰতিচ্ছবি উৰিয়ামঘাটখনে দাঙি ধৰে বহু সময় ধৰি নগা ৰাজ্যৰ অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা সন্ত্ৰাসিত হোৱা এটা অঞ্চল সেয়েহে আমি বিভিন্ন ঘাট প্ৰতিঘাতৰ প্ৰত্যাহ্বানকো নেওচি আমি উৰিয়ামঘাটবাসীৰ সহযোগত উৰিয়ামঘাট অঞ্চলৰ বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্বত আমি এই উৰিয়ামঘাটত এটি বৌদ্ধিক পৰিমণ্ডল সৃষ্টি কৰাৰ লক্ষ্যৰে আৰু উৰিয়ামঘাটবাসীৰ মানুহৰ মাজত সাহিত্যক বা অসমীয়া ভাষাৰ সাহিত্য চৰ্চাৰ কৰাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ এটা ক্ষুদ্ৰ প্ৰয়াসেৰে আমি উৰিয়ামঘাটত এই গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱভাগী আয়োজন কৰিছিলোঁ আমি আশা ৰাখিছোঁ আমি এই যি গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ উৰিয়ামঘাটবাসীৰ আমাৰ বিভিন্ন অঞ্চলত বসবাস কৰা আমাৰ মানুহখিনিৰ বা আমাৰ নৱপ্ৰজন্মৰ মাজত আমাৰ সাহিত্যৰ প্ৰতি এটা আকৃষ্ট হোৱাৰ এটা আমি নৱজাগৰণ সৃষ্টি কৰিব পাৰিম বুলি আমি আশাবাদী উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ ইতিমধ্যে গ্ৰন্থমেলাৰ বাকৰি কবি সাহিত্যিক পঢ়ুৱৈ আৰু সাহিত্যপ্ৰেমীৰ ৰাইজেৰে উদুলি মুদুলি হৈ পৰিছে আনহাতে স্মৃতিগ্ৰন্থৰ লগতে কেইবাজনো নতুন লেখকৰো গ্ৰন্থ উন্মোচন কৰা হৈছে এই অনুষ্ঠানত এই গ্ৰন্থমেলাই নিশ্চিতভাৱে উৰিয়ামঘাটৰ বাবে এক যোগাত্মক বাৰ্তা কঢ়িয়াব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ইয়াত আমি প্ৰথমবাৰৰ বাবে উৰিয়ামঘাট গ্ৰন্থমেলা আয়োজন কৰিছোঁ 5 দিনীয়াকৈ 9 মাৰ্চৰ পৰা আমাৰ 13 মাৰ্চলৈকে এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব প্ৰত্যেক দিনাহে বিভিন্ন ছাত্ৰ সংগঠনে টাই আহোম ছাত্ৰ সন্থাই হওক বা সৰু অসম ছাত্ৰ সন্থাই হওক বা আন জনগোষ্ঠীৰ ছাত্ৰ সংগঠনবিলাকে আমি আচলতে নিজাববীয়াকৈ এই কাৰ্যসূচী ৰাখিছে এই বহুভাষিক কবি সন্মিলনৰ পৰা আৰম্ভ কৰি সাহিত্য সভাও আচলতে ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ নৱপ্ৰজন্ম হিচাপে আমি এটাই আশা কৰোঁ আচলতে সাহিত্য হৈছে এটা জাতিৰ দাপোন আচলতে প্ৰত্যেকজন নৱপ্ৰজন্মই আচলতে মোবাইলৰ পৰা আঁতৰি আচলতে সাহিত্যৰ লগত জড়িত হ'বৰ বাবে আমি আচলতে নৱপ্ৰজন্মৰ উৎসাহিত কৰিবৰ কাৰণে আচলতে আমি ইয়াত প্ৰথমবাৰৰ বাবে আচলতে গ্ৰন্থমেলা অনুষ্ঠিত কৰিছোঁ আমি আশাবাদী পৰৱৰ্তী সময়ত যাতে এই ধাৰাটো আমি অব্যাহত ৰাখিবৰ বাবে আমি চেষ্টা কৰিম উল্লেখ্য যে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীক সভাপতি মহেশ্বৰ বসুমতাৰীক কাৰ্যকৰী সভাপতি আৰু শিক্ষক প্ৰতাপ গগৈক সম্পাদক হিচাপে লৈ অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ সৰুপথাৰ